ডেফিনেটলি গোটেই বিষয়টো মাননীয় সভাপতি মহোদয় AICCৰ লগত কথা পাতিছে। আমি আশাবাদী মিত্ৰতা হ'ব। মই এটাই কথা কৈছোঁ, ফেচবুকত মিত্ৰতা নহয়, মিত্ৰতা সঁচাকৈ হ'ব। গতিকে অকণমান সকলোৰে ৰাজনীতিত ধৈৰ্যৰ প্ৰয়োজন আছে। গতিকে যি হ'ব ভাল হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া মিত্ৰতা বিচাৰিছে, গতিকে মিত্ৰতা হোৱাৰ পথত আছে। গতিকে এতিয়া ইমান কথাখিনি মানে আজি দিল্লীলৈ গৈছেই মাত্ৰ তেখেত, দিল্লীত AICCৰ লগত কথা পাতি গোটেই বিষয়টো ৰাইজৰ মাজলৈ আনিব। ডেফিনেটলি আমাৰ যিহেতুকে এলায়েন্স আছে, এলায়েন্স হোৱাৰ পিছত আমাৰ এলায়েন্সৰ যি সিদ্ধান্ত সভাপতি মহোদয় আৰু দলে লয় তাক আমি মানি ল'ব লাগিব। আৰু দলত যদি মানে এনেকুৱা হোৱাৰ পিছত তেওঁলোকে তেনেকুৱা কাম কৰে, দুৰ্ভাগ্যজনক কথা। তেনেকুৱা কৰিব নালাগে। মানুহে কয় এলায়েন্সো কৰিব লাগে আৰু মই নাপালে কথাটো প্ৰতিক্ৰিয়া দিব লাগিব, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে এলায়েন্স যিহেতুকে কৰিছে, দলীয় নেতৃত্ব যিখিনি কথা কৈছে সেইটো মানি ল'ব লাগে। এলায়েন্সৰ পাৰ্টিক আমি জয় কৰাব লাগিব। চাওক, দল হৈছে অনুশাসন আমাৰ আছে দলত। গতিকে অনুশাসন কেতিয়াও কোনেও ভংগ কৰাটো উচিত নহয়। দলে যেতিয়া এটা সিদ্ধান্ত লয়, সামূহিক সিদ্ধান্ত লোৱা হয়, বহুত চিন্তা কৰি লোৱা হয়। গতিকে এই সিদ্ধান্ত মানি ল'ব লাগে আৰু কোনেও যাতে অনুশাসন ভংগ নকৰে তাৰ কাৰণে মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যি সমাগম আশীৰ্বাদ যাত্ৰাত লৈছে, ইফালৰ মানুহ সিফাললৈ আনি আঁচনি কাটিম বুলি ভয়ভীতি কৰে মানুহজনে দিছে। আমাৰ ইয়াত আপোনালোকে চাওক, যিমান মানুহ আহিছে স্বতঃস্ফূৰ্তভাৱে আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি বিশ্বাস ৰাখি, কংগ্ৰেছৰ ওপৰত ভৰসা ৰাখি আজি ইয়াত মানুহবিলাক আহিছে। আশীৰ্বাদ যাত্ৰা জাগিৰোডত যেতিয়া বুলডোজাৰ আৰু এক্সকেভেটৰ দি কৰিছে, মানুহে বুজি পাইছে কিমান ভয়ত ৰাখিছে। গতিকে তেওঁলোকৰ আশীৰ্বাদ যাত্ৰাত যোৱাকালি দেখিছে গেছৰ চিলিণ্ডাৰত তেওঁলোকে 65 টকাকৈ আকৌ বৃদ্ধি কৰালে। না খাওঁগা না খানে দুংগা বুলি কৈ দুনিয়াৰ গোটেই বস্তুবিলাক তেওঁলোকে গিলিছে। এতিয়া চৰকাৰ ভাঙিবলৈ মাত্ৰ 30 দিন আছে। আকৌ 900 কোটি টকা ধাৰ লৈছে আঁচনি মানুহক পইচা দিবৰ কাৰণে। ৰাইজে বুজি পাইছে যে চামুচেৰেদি বেলচা মাৰি নিছে। আশীৰ্বাদ যাত্ৰা যিমানেই নকওক, উজনিত টোপনি ফুটিব নোৱাৰে। যোৱা আপুনি লোকসভা যোৰহাটত দেখিছিলে 100 কোটিৰ ওপৰত খৰচ কৰিছে, ইয়াত আহি টোপনি ফুটিছিলে। যোৰহাটবাসী ৰাইজে কিন্তু উত্তৰ কি দিব লাগে দিলে। গতিকে উজনিত এইবাৰ কংগ্ৰেছৰ খুব ভাল হ'ব। আপোনালোকে দেখিছে প্ৰতি মিটিঙত লোকে লোকাৰণ্য হৈছে। ইয়ে প্ৰমাণ কৰে যে এইবাৰ দেশত চৰকাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ।